ইয়াৰ পৰা শুভেচ্ছা। আজি মোৰ কাৰণে কেতিয়াও নেদেখা এটা পৰিৱেশ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত সৃষ্টি হৈছে। আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ আমাৰ ইয়াৰে BTR চৰকাৰৰ কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ অৰূপ কুমাৰ দেৰ বাসগৃহত ইমান ধুনীয়া এখন সাংস্কৃতিক কাৰ্যসূচী তেখেতে আয়োজন কৰিছে। উক্ত অনুষ্ঠানটিত ময়ো নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিলোঁ। ইমান বেছি ভাল লাগিল, তেখেতে নোকোৱাকৈ মই দুটা গান গাই দিলোঁ। ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ প্ৰত্যেকজন যিবোৰ লোক আমাৰ ৰাইজৰ বাবে কাম কৰি আছে, যিবোৰ ৰাইজৰ প্ৰতিনিধি, তেখেতসকলে এনেকুৱা ধৰণৰ পদক্ষেপ ঘৰে ঘৰে লোক, মই তাকে কামনা কৰিছোঁ। বহুত বেছি শুভেচ্ছা আছে। আৰু এই যি পৰম্পৰা আৰম্ভ হ'ল, মই ভাবোঁ অনাগত দিনত অৰূপ কুমাৰ দে ডাঙৰীয়াই এই পৰম্পৰা, এই সংস্কৃতিৰ প্ৰতি তেখেতৰ থকা যি দুৰ্বলতা, সেই গোটেইখিনি বস্তু তেখেতে কণ্টিনিউ কৰি লৈ যায়। অহাটো বছৰত যাতে আৰু ডাঙৰকৈ তেখেতে নিজৰ এই পৰম্পৰা তথা বিহু উদযাপন কৰে। বিচুৱা, বহাগ, বৈশাগু যি বুলিয়ে কয়, মই তাকে কামনা কৰিছোঁ আৰু তেখেতলৈ অফুৰন্ত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আপুনি ইতিমধ্যে ক'লে 126গৰাকী বিধায়কৰ মাজত তেনেধৰণৰ কেতিয়াও দেখা পোৱা নাছিল। হয়, প্ৰথমবাৰ আপুনি দেখিলে তেনেধৰণৰ মানুহৰ মানে প্ৰয়োজন আছে। সঁচাকৈ প্ৰয়োজন আছে, কাৰণ সমষ্টিখনৰ লগত এজন বিধায়কে সদায় লাগি থাকে। কিন্তু কথাটো হ'ল যে সমষ্টিৰ লোকসকলে সাংস্কৃতিকভাৱেও যে কেতিয়াবা জড়িত হ'বলৈ বিচাৰে, কিবা এখন অনুষ্ঠানত গ'লে তেখেতে ইমান ভালকৈ কানেক্ট হ'বলৈ নাপায়। গতিকে ঘৰত যেতিয়া অনুষ্ঠানটো হয়, প্ৰত্যেকজন মানুহৰ লগত নিজৰ যিখিনি সমস্যা আছে, কি উন্নয়ন হ'বলগীয়া আছে, গোটেইখিনি কথা তেখেতে পাতিব পাৰে। গতিকে এনেকুৱা ধৰণৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ঘৰে ঘৰে প্ৰয়োজন আছে বুলি মোৰ ব্যক্তিগতভাৱে অনুভৱ। থেংক ইউ।